ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ অহাত এক বিশেষ ভূমিকা পালন কৰে আৰু ই আজি বিশ্বজুৰি স্বীকৃত হৈছে আৰু এই ব্যৱস্থাই আমাৰ শিক্ষা জগতখনক সুন্দৰ কৰিছে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন আহাৰ ভোজন আৰু সাজ পোছাক এই দুইটাৰ ক্ষেত্ৰতে প্ৰধান শিক্ষকসকলে কোনো পধ্যেই কম্প্ৰমাইজ কৰাটো উচিত নহয় আৰু এনে ধৰণৰ বিতৰ্কই আমাৰ সমাজখনক কলুষিত কৰে মই এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাম যে গুণোৎসৱত আমি ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ তিনিওখন জিলা শিৱসাগৰ মাজুলী আৰু চৰাইদেৱে এই ইউনিফৰ্ম প্ৰদানৰ গুণগত মানদণ্ডত প্ৰথম তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই তেখেতসকলক অভিনন্দন জনাম কিন্তু সমান্তৰালভাৱে মই অত্যন্ত আনন্দিত যে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ সকলে এইবাৰ তেখেতসকলে মূল্যাংকনৰ জৰিয়তে আমাক জনাইছে যে 92% স্কুলত ইউনিফৰ্মে অন্ততঃ এটা ষ্টেণ্ডাৰ্ড পাবলৈ সক্ষম হৈছে মই অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনাম যে অৱশিষ্ট 8% স্কুলৰ প্ৰধান শিক্ষকসকলৰ লগত কথা পাতিব লাগে তেখেতসকলক জনাই দিব লাগে যে ইউনিফৰ্ম উন্নত হোৱা আৰু ইউনিফৰ্মৰ প্ৰতিটো টকাই ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কামত ব্যৱহাৰ হোৱাটো ৰাজ্য চৰকাৰে বিচাৰে সমাজে বিচাৰে আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমাৰ দায়িত্ব আমি ৰূপায়ণ কৰিব লাগিব সফলতাৰ মাজতো আৰু এটা আমাৰ কনসাৰ্ন আমি নিশ্চয় আগত দাঙি ধৰিম যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ ৬ষ্ঠ অনুসূচীৰ অধীনত এই তিনিওখন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয় মই আশা কৰোঁ যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকেও তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব মই শিক্ষা বিভাগক আহ্বান জনাম যে এই তিনিওখন জিলাতে যি ফলাফলৰ ক্ষেত্ৰত পিছ পৰি যোৱাৰ কাৰকসমূহ বিচাৰি উলিয়াই এই কাৰকসমূহ যাতে আমি নিৰাময় কৰিব পাৰোঁ তাৰ বাবে যাতে নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত ল'ব পাৰোঁ তাৰ বাবে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিলে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্নিং আউটকাম বিদ্যালয়ত গ'লে নহ'ব বিদ্যালয়ত আমি কেনেধৰণে পঢ়িব পাৰিছোঁ লাৰ্নিং আউটকামসমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলোঁ আজি আমি অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লাৰ্নিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পৰ্টেলত ৰাখি থৈছোঁ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এই লাৰ্নিং আউটকামৰ যিটো বুকলেট তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু ডাউনলোডত অসুবিধা হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে অন্ততঃ যাতে নিজৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো চাব পাৰে তাৰ বাবে তেওঁলোকক আমি জনাই দিলে তেওঁলোকে নিজস্ব প্ৰক্ৰিয়াৰে ঘৰত হ'লেও
লাৰ্ণিং আউটকাম তেখেতসকলে চাব পাৰিব। মই লাৰ্ণিং আউটকামৰ ওপৰত বিদ্যালয়সমূহক যথেষ্ট দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাম। এইবাৰ আমাৰ প্ৰত্যেকখন জিলাত A+ পোৱা বিদ্যালয়সমূহৰ সংখ্যা আপোনালোকক মই জনাব খুজিছো। বাস্কা জিলাত 2024 চনত আমি আজি যি এই বিষয়ে আমি যোৱাবাৰো আলোচনা কৰিছো, কিন্তু 2024 চনত আজি যি আমি উদগনিমূলক সাহায্য বিতৰণ কৰিছো বা প্ৰেৰণা আমি বিতৰণ কৰিছো। বাস্কা জিলাই 208খন, বৰপেটাৰ 514খন, বিশ্বনাথৰ 251খন, বঙাইগাঁৱৰ 289খন, কাছাৰৰ 816খন, চৰাইদেউৰ 277, চিৰাঙৰ 53খন, দৰঙৰ 388খন, ধেমাজিৰ 426খন, ধুবুৰীৰ 617খন, ডিব্ৰুগড়ৰ 664খন, ডিমা হাছাওৰ 27খন, গোৱালপাৰাৰ 495খন, গোলাঘাটৰ 528খন, হাইলাকান্দিৰ 341খন, হোজাই 222খন, যোৰহাটৰ 423খন, কামৰূপ মেট্ৰৰ 203খন, কামৰূপ জিলাৰ 546খন, কাৰ্বি আলঙৰ 82খন, কোকৰাঝাৰৰ 131খন, লখিমপুৰৰ 274খন, মাজুলীৰ 117খন, মৰিগাঁৱৰ 636খন, নগাঁৱৰ 579খন বিদ্যালয়, নলবাৰীৰ 404খন, শিৱসাগৰৰ 432খন, শোণিতপুৰ জিলাৰ 312খন, সাউথ চালমাৰাৰ 68খন, শ্ৰীভূমিৰ 511খন, তিনিচুকীয়াৰ 560খন, ওদালগুৰিৰ 160খন আৰু ৱেষ্ট কাৰ্বি আলং জিলাৰ 38খন 11,594 স্কুললৈ আমি 25,000 টকাৰ উদগনিমূলক বৃত্তি বা প্ৰেৰণা অলপ আগতে আমি বেংক যোগে ট্ৰান্সফাৰ কৰিছো। 2025 চনৰ ফলাফল আজি ঘোষণা কৰা হৈছে। স্বাভাৱিকভাৱে কিছুদিন পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমি 2025 চনত A+ পোৱা বিদ্যালয়সমূহলৈও 25,000 টকাকৈ আমি আগবঢ়াম। মই আশা কৰো এই 25,000 টকা পোৱা বিদ্যালয়সকলে যাতে এই টকাৰ সদ্ব্যৱহাৰ কৰে, বিশেষকৈ ইনোভেটিভ চিন্তাৰে এই টকাৰ সদ্ব্যৱহাৰ কৰিবলৈ মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী 12 শ্ৰেণীলৈ প্ৰায় 13,000 মেণ্টি আৰু 11,000 মেণ্টৰলৈ আমি আৰোহণ আঁচনি আৰম্ভ কৰিছিলো। নৱম আৰু দশম শ্ৰেণীৰ 17,000 আৰোহণ আঁচনিৰ বাবে উপযুক্ত ছাত্ৰ ছাত্ৰীলৈ আমি 1,000 টকাকৈ বুক গ্ৰেণ্ট আমি দিবলৈ সক্ষম হৈছো। যোৱা 3 বছৰত 7,000তকৈও অধিক আৰোহণৰ ছাত্ৰ ছাত্ৰীক গুৱাহাটীলৈ লৈ আহি বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত 4 দিনীয়া ভ্ৰমণ কৰাবলৈ আমি সক্ষম হৈছো। আজি আৰোহণক আমি আৰু এক নতুন পৰ্যায়লৈ লৈ গৈ 4,302 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি তেওঁলোকক একোটা টেবলেট দিব কাৰণে সক্ষম হৈছো, যাতে টেবলেটৰ জৰিয়তে তেওঁলোকে দীক্ষা পোৰ্টেল বা খান একাডেমীৰ দৰে উন্নতমূলক শৈক্ষিক চিন্তা চৰ্চাক তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে আৰু ইয়াত আমি বিভিন্ন কণ্টেণ্ট আৰু ইয়াক ডাউনলোড আৰু আপলোড কৰাৰ পদ্ধতি তেওঁলোকক শিকোৱাৰ ব্যৱস্থাও আমি ইয়াত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছো। মই আশা কৰো যে এই ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহক উন্নত মানদণ্ডলৈ লৈ যোৱাৰ বাবে
আমাৰ প্ৰচেষ্টাসমূহে মই বিশ্বাস কৰোঁ 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাক ভাৰতবৰ্ষৰ ভিতৰতে এক উন্নত শিক্ষা ব্যৱস্থালৈ ৰূপান্তৰ কৰিব। দুই এটা কথা ক'ব বিচাৰিছো। গুণোৎসৱৰ 6টা বছৰ সম্পূৰ্ণ হ'ল। এই বছৰটো অসমত নিৰ্বাচনৰ বছৰ হ'ব। স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজভাগতে আমি 7ম গুণোৎসৱ আয়োজন কৰিম। যিহেতু প্ৰত্যেক বছৰে আমি এবছৰ সময় পাওঁ, এইবাৰ আমি 18 মাহ সময় পাম আৰু তাৰ কাৰণে গুণোৎসৱক আমি নতুনকৈ কেনেকে সজাই পৰাই তুলিব পাৰোঁ। মোৰ অনুৰোধ থাকিব যে এক্সটাৰ্নেল ইভালুৱেটৰ চৰকাৰী